নমস্কাৰ। এই মুহূৰ্তত অসমৰ ভিতৰত ৰাখি জনজনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল 2026-27 চনৰ বিত্তীয় বৰ্ষত বাজেটত ঘোষণা কৰা কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ। তো মহিলাসকলৰ বাবে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত অসম চৰকাৰে কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কি সিদ্ধান্ত গ্ৰহণ কৰিছিল আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে কি লিখা আছে আপোনালোকে শুনি লওক। ইয়াতে লিখা আছে বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি। তো যিসকল মহিলাৰ নাম বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেই সকল মহিলাৰ বিধৱা পেঞ্চন আঁচনি টকা 300ৰ পৰা 1250 টকালৈ বৃদ্ধি কৰিছে। তাৰপিছত 2 নম্বৰত লিখা আছে বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি। তো যিসকল মানুহৰ নাম বৃদ্ধ পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহক 250 টকাৰ পৰিৱৰ্তে 400 টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ থলুৱা শিল্পীসকলৰ বাবে। অসমৰ থলুৱা শিল্পীসকলৰ বাবে আহি গৈছে এক বিশেষ আঁচনি। ইয়াতে লিখা আছে অসমৰ কাৰুশিল্পীৰ সবলীকৰণ। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰী থলুৱা বিকাশ আঁচনি। তো মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ জৰিয়তে ইতিমধ্যে হাজাৰ হাজাৰ মানুহে লাভান্বিত হৈছে। তাৰপিছত আৰু লিখা আছে বিগত 3 বছৰৰ প্ৰভাৱ। তো বিগত 3 বছৰত এইবোৰ মানুহে লাভ কৰিছে আৰ্থিক সাহায্য। তাৰপিছত লিখা আছে 3904 জন হিতাধিকাৰী সবলীকৰণ। তো বিগত 3 বছৰৰ ভিতৰত এইখন আঁচনিৰ জৰিয়তে 3904 জন হিতাধিকাৰী লাভান্বিত হৈছে। তাৰপিছত লিখা আছে 4.84 কোটি টকা বিতৰণ কৰা হৈছে এইখন আঁচনিৰ জৰিয়তে। সঁজুলি আৰু সা সৰঞ্জামৰ বাবে প্ৰতি শিল্পীলৈ 20,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য ইতিমধ্যে প্ৰদান কৰা হৈছে। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে 15 লাখ টকালৈকে আন্তঃগাঁথনি অনুদান এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰা হৈছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনি 9,000 টকা একেলগে লাভ কৰিছে, এতিয়া আকৌ আপোনালোকে প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। কিয়নো অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আঁচনি আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 মে' তাৰিখে মহিলাসকলে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ টকা। কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ হোৱা নাই। তো অফিচিয়েল আপডেট প্ৰকাশ হোৱাৰ লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু নেক্সটত কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।